বিশ্বৰ বজাৰত ভাৰতৰ ব্ৰহ্মছ মিছাইলৰ দপদপনি। কোন কোন দেশে কিনিছে এই মিছাইল? আজি সমগ্ৰ বিশ্বতে ভাৰতৰ কোনখন ছুপাৰছনিক ক্ৰুজ মিছাইলে চৰ্চা লাভ কৰিছে? অপাৰেচন সিন্দুৰৰ সময়ত যাৰ নিখুঁত আক্ৰমণে পাকিস্তানক দ্ৰুতগতিত যুদ্ধবিৰতি ঘোষণা কৰিবলৈ বাধ্য কৰিছিল, সেই ব্ৰহ্মছ বৰ্তমান হৈ পৰিছে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিৰ অন্যতম প্ৰধান আকৰ্ষণ। কোন কোন দেশে কিনিছে এই মিছাইল? জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তান অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিৰ বিৰুদ্ধে চলোৱা অপাৰেচন সিন্দুৰৰ সময়ত ব্ৰহ্মছ মিছাইল ব্যৱহাৰ কৰা হৈছিল। এই মিছাইলৰ নিখুঁত আক্ৰমণ আৰু চীনত প্ৰস্তুত এয়াৰ ডিফেন্স ছিষ্টেমক সফলতাৰে ফাঁকি দিব পৰা ক্ষমতাই পাকিস্তানক দ্ৰুতগতিত যুদ্ধবিৰতি ঘোষণা কৰিবলৈ বাধ্য কৰাইছিল। ভাৰতীয় যুঁজাৰু বিমানসমূহে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম নকৰাকৈয়ে এই অভিযানত অন্ততঃ 15টা ব্ৰহ্মছ মিছাইল নিক্ষেপ কৰিছিল। যুদ্ধক্ষেত্ৰত এই মিছাইলৰ অতুলনীয় সফলতাই বিশ্বৰ কেইবাখনো দেশকে আকৰ্ষিত কৰিছে। ফিলিপাইনছ 2022 চনৰ জানুৱাৰী মাহতে ফিলিপাইনছৰ সৈতে $371 নিযুত চুক্তি স্বাক্ষৰ কৰি 3টা ব্ৰহ্মছ বেটাৰী যোগান ধৰা হৈছে। অন্যান্য ক্ৰেতা অপাৰেচন সিন্দুৰ পিছতে ভিয়েটনামে প্ৰায় $629 নিযুত আৰু ইণ্ডোনেছিয়াই প্ৰায় $200 পৰা $300 নিযুত চুক্তি চূড়ান্ত কৰিছে। উৎপত্তি আপোনালোকক জনাই থওঁ যে 1997 চনত DRDOৰ তদানীন্তন মুৰব্বী ডক্টৰ APJ আব্দুল কালামৰ তত্ত্বাৱধানত এই প্ৰকল্পৰ আৰম্ভণি হৈছিল। বৰ্তমান এইটো ভাৰতৰ DRDO আৰু ৰাছিয়াৰ চৰকাৰী প্ৰতিষ্ঠান NPO মেচিনোষ্টেৰিনিয়াৰ এক সফল যুটীয়া উদ্যোগ। প্ৰথম অৱস্থাত DRDOৰ ভিতৰত ইয়াক অতি গোপনে PJ-10 নামেৰে জনা গৈছিল। আহক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ জানি লওঁ। ব্ৰহ্মছ কোন দুখন দেশৰ যুটীয়া উদ্যোগ? উত্তৰ ভাৰত আৰু ৰাছিয়া। প্ৰথম অৱস্থাত ইয়াৰ নাম কি আছিল? উত্তৰ PJ-10। পৰীক্ষাত যদি সোধা হয়, শেহতীয়াকৈ কোনটো সামৰিক অভিযানৰ সময়ত ব্ৰহ্মছ মিছাইলৰ সফল প্ৰদৰ্শনে পাকিস্তানক দ্ৰুতগতিত যুদ্ধবিৰতি ঘোষণা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল? উত্তৰ হ'ব অপাৰেচন সিন্দুৰ। প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ এই শক্তিশালী স্থিতি আৰু আত্মনিৰ্ভৰশীলতাই আপোনাকো যদি গৌৰৱান্বিত কৰিছে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।